अरे ताली रुकना नहीं चाहिए तुम्हारे थैंक यू तो जुंडी साहब शुनिब जुंडी साहब शुनिब ना नुशुने तो रेडी আছে तो जुंडी साहब क्लैपिंग हो जाओ क्लैपिंग हो जाओ डोंट एवरी थैंक यू सो मच तो नमस्कार आर यू एक्साइटेड আজিৰ দিনটোত যদি কোনোবা এক্সাইটেড নাই তো মই ভাবো যে এই হলত বহি থকা কোনো কাৰণ থাকিব নোৱাৰিব ইয়েছ অৰ নো সো মাই নেম ইজ মিস্টাৰ জুন্টি গগৈ ফ্ৰম ডিব্ৰুগড় নতুন নিৰ্মালী গাঁও বেসিক্যালি ইন্ডাস্ট্রিৰ লগত কাম কৰা মোৰ 3টা বছৰ কমপ্লিট হৈছে हेलो জাস্ট এফালে যোৱা কালি ছেড়ে সব আজি দিনটো মই ৰানিং 4 ইয়াৰ্স এটা লেফট সাইডে 3টা বছৰ এটা দিন হৈছে সো তাৰ কাৰণে জবৰদস্ত তালি হ'ব লাগিব নে লাগিব তো আজি বহুত কিবা কথা নকওঁ মাত্ৰ দুটা মেছেজ মই আপোনালোকক দিম এই ইন্ডাস্ট্ৰিটোত মই এদিন আচানক আহিছিলোঁ একচুৱেলি মই ভবা নাছিলোঁ যে এইটো এটা ইমান ডাঙৰ বিশাল ইন্ডাস্ট্ৰি হয় ইয়াত যে মানুহৰ ড্ৰিমবিলাক পূৰণ কৰিব পাৰে মানুহ যে ইয়াত মাটিত থাকি আকাশত উৰিব পাৰে এই কথাবিলাক মই ভবা নাছিলোঁ অলপ আগতে কিছু লিডাৰে কৈ যোৱা ধৰণে মই এটা সাধাৰণ ইন্ডাস্ট্ৰি বুলি ভাবিছিলোঁ বাট ডিয়াৰ ফ্ৰেণ্ডছ আজি মই আপোনালোকৰ আগত কৈ ভাল লাগিব আপোনালোকে শুনি ভাল পাব ৰিয়েলি কৈছোঁ আপোনালোকে যিটো ইন্ডাস্ট্ৰিটোৰ লগত আছে এই ইন্ডাস্ট্ৰিটো সাধাৰণ ইন্ডাস্ট্ৰি নহয় আপুনি ইয়াত যি বিচাৰিছে আপুনি তাক আদায় কৰিব পৰা এটা বিগ এণ্ড বিগেষ্ট ইন্ডাস্ট্ৰি হয় মাই ডিয়াৰ ফ্ৰেণ্ডছ আৰু এই ইন্ডাস্ট্ৰিটোৰ পৰা লাষ্ট 2 years 3 months my company most prestigious rank NTC National Team Coordinator with মই যদি আপোনালোক কম more than 30 lakhs rupees মই ইনকাম কৰিছোঁ my dear friends only for 2 years 3 months 30 lakhs ইনকাম কৰিছোঁ আৰু কোম্পানী most prestigious rank NTC National Team Coordinator rank মই achievement কৰিছোঁ আৰু ভাল লাগে মই শুনিছিলোঁ ইন্ডাস্ট্ৰিটোত ভালকৈ কাম কৰিলে সপ্তাহত 2,10,000 টকা ইনকাম কৰিব পাৰে আৰু আজি মই আপোনাক সগৌৰৱে কৈছোঁ আই এম দ্য লিডাৰ মাই ডিয়াৰ ফ্ৰেণ্ডছ এই ইণ্ডাষ্ট্ৰিটো মই সপ্তাহত 2,10,000 টকা ইনকাম কৰিছোঁ আৰু এচিভমেণ্টৰ কথা যদি মই আপোনাক কওঁ বহুতকে কোৱা শুনিছিলোঁ যে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ মানুহে ফৰেনটো কৰিব পাৰে মই দুখন দেশ আজি এই ইণ্ডাষ্ট্ৰিটোৰ পৰা মই ট' কৰিছোঁ উইথ মাই টিম মাই ডিয়াৰ ফ্ৰেণ্ডছ আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে নেশ্যনেল যদি মই আপোনালোকক কওঁ বহু এনেকুৱা ঠাইলৈ আমি গৈছোঁ টিমক লৈ বহুত এনজয় কৰিছোঁ তাৰমানে মই যদি আজি কওঁ হয়তো এতিয়াৰ পৰা সন্ধিয়ালৈকে শেষ নহ'ব আজি বহুত লিডাৰ আছে যাৰ কাৰণে মই এই কথাবিলাক ক'ব বিচৰা নাই মাত্ৰ এটাই ফিল দিব বিচাৰিছোঁ যে আপোনালোকে এটা ৰাইট প্লেটফৰ্মত বহি আছে মাই ডিয়াৰ ফ্ৰেণ্ডছ আপোনাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি ৰাইট যদি সিদ্ধান্ত ল'ব পাৰে দেন আপুনি আহিবলগীয়া দিনত আপোনাৰ সপোন আপুনি বাস্তৱত পূৰণ কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ দিছ ইজ দি বিজনেছ অপৰচুনিটি ৰিয়েলি মাই ডিয়াৰ ফ্ৰেণ্ডছ দিছ ইজ দি বিজনেছ অপৰচুনিটি ইয়াৰ আগতে মই এটা পলিটিকেল ইণ্ডাষ্ট্ৰিত কাম কৰিছিলোঁ আৰু এই পলিটিকেল য'ত প্লেটফৰ্মত যে কাম কৰিছিলোঁ তাত মই সাধাৰণ লাপিলোক বা কিবা এনেকুৱা ধৰণৰ দায়িত্ব লৈ কাম কৰা নাছিলোঁ মই ইউথৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিলোঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ ইয়াত বহুত পলিটিকেলি লিডাৰ ইয়াত বহি আছে তেওঁলোকে জানে যে মই এটা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ নিচিনা এটা প্ৰেষ্টিজিয়াছ পজিশ্যনত লিড কৰি আৰু বিশেষ তেনেকুৱা ধৰণৰ শক্তি থকা বিশেষ তেনেকুৱা ধৰণৰ ব্যক্তিৰ লগত মোৰ সনা পিটিকা আজি ডেটতো মোৰ ভাল বাট মই প্ৰফেচনেলি ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ লগত ইনভলভ মাই ডিয়াৰ ফ্ৰেণ্ডছ বিকজ অফ মই বুজি পাইছোঁ যে আহিবলগীয়া দিনত আনএমপ্লয়মেণ্ট যদি সমস্যা সমাধান কৰিব পাৰে অনলি ওৱান ইণ্ডাষ্ট্ৰি দিছ ইজ কল্ড ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং চ' আজি বিশেষ নকওঁ উইচ ইউ অল দ্য বেষ্ট পুনৰ লগ পাম আজি মেণ্টৰ মহাগুৰু আছে বিতুপন দাস আছে গতিকে মই এইখিনিকে কৈ মই মোৰ স্পীচ সামৰি মাৰিছোঁ থেংক ইউ so much तो जुंडी खेला जबरदस्त क्लैपिंग हुआ लगे जबरदस्त क्लैपिंग होना चाहिए जुंडी साहब के लिए कम ऑन एवरीबॉडी আপোনালোকে ভাবিছে চাগে বহুত গৰম উঠিছে ভাবিছে